হেল্ল' মৰমৰ ছাত্ৰী ছাত্ৰীসকল, আজি মই তোমালোকক আলোচনা কৰিম BA 4th ছেমিষ্টাৰৰ অসমীয়া লোকসাহিত্য অধ্যয়ন, যিটো কোৰ্ছ তোমাৰ 400ৰ পৰা 499লৈকে আছে। ইতিমধ্যে গ'ল তোমালোকৰ প্ৰথম, দ্বিতীয়, তৃতীয় চেপ্টাৰটো আলোচনা কৰা দিয়া আছে। তিনিটা চেপ্টাৰ তোমালোকক আলোচনা কৰা দিয়া হৈছে। আজি তোমালোকক আলোচনা কৰাই দিম চতুৰ্থ চেপ্টাৰটো দিলে শেষ হৈ যাব তোমালোকৰ। তো আহক, বেছি মানে প্ৰশ্ন নাই। তো ইয়াত 3-4টা বৰ্ড প্ৰশ্ন আছে আৰু তোমাৰ সৰু সৰু কেইটামান 1 মাৰ্কৰ প্ৰশ্নৰ উত্তৰ আছে। তো এইখিনি দিলে তোমালোকৰ অসমীয়া লিপিৰ পৰিচয় কিন্তু শেষ হৈ যাব। তাৰপিছত অসমীয়া লিপিৰ পৰিচয় নহয়, অসমীয়া লোকসাহিত্য অধ্যয়নটো শেষ হৈ যাব। ইয়াৰ পিছত তোমালোকৰ অসমীয়া লিপিৰ পৰিচয়টো আলোচনা কৰাই দিম। তো আহক চতুৰ্থ চেপ্টাৰ লৈ যাওঁ। এইটো হয় তোমালোকৰ চতুৰ্থ চেপ্টাৰ, লোককথা, পুৰাণ কথা বা অধিকথা, জনশ্ৰুতি বা কিংবদন্তি, সাধুকথা, লোকাকৃতি, প্ৰবাদ বচন, যোজনা, প্ৰত্যন্তৰ আৰু সাঁথৰ। তো আহক, 1 মাৰ্কৰ প্ৰশ্নবিলাক হ'ল এইবিলাক, তোমালোকে পঢ়ি ল'বা, বেছি নাই। এইটো ইম্পৰ্টেণ্ট হয়, এইটো হোৱা নাই, এইটো ইম্পৰ্টেণ্ট হয়। সাঁথৰ কি, এইবিলাক 1 মাৰ্কী হয়। 2 মাৰ্কৰ অহাৰ সম্ভাৱনা আছে, মানে 2 মাৰ্কীয় এইবিলাক সাঁথৰসমূহ কেন্দ্ৰ উপকাৰ সাধে, এইবিলাক 2 মাৰ্কৰ আহিব পাৰে, তোমালোকে কিন্তু পঢ়ি ল'বা। তো এইখিনি আৰু আছে তোমাৰ এইখিনি 12টা প্ৰশ্ন আছে আৰু দীঘল প্ৰশ্ন উত্তৰ আছে। পুৰাণ কথা, পুৰাণ কথা বা পুনৰাবৃত্তি বা অধিকথাৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ আলোচনা কৰা একেটাই কথা। এইখিনিয়ে তোমালোকে কিন্তু বহীত নোট ডাউন কৰি পঢ়ি ল'বা। আৰু 2 নম্বৰ প্ৰশ্নৰ হ'ল জনশ্ৰুতি বা কিংবদন্তিসমূহ কি কি, মানে কি, এইটোৱে কি নহয়, এইখিনি তোমালোকে এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, যিটো চেপ্টাৰৰ নাম হয় এইটো। আৰু হৈছে লোকসাহিত্য, সাধুকথাৰ গুৰুত্ব চমুকৈ ব্যাখ্যা কৰা, এইটো ভেৰি ইম্পৰ্টেণ্ট হয়। এইটো ফাইনেলটো দেখা গৈছে আৰু ছেশ্যনেলত এইটো আহিয়ে থাকে, তোমালোকে ছেশ্যনৰ কাৰণে পঢ়ি ল'বা এইখিনি। আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন আছে ইয়াত, এইটো তোমালোকে অলপ ৰিডিং চাই ল'বা। ৰিডিং চালে তোমালোকে আহি যাব যে ডাকৰ বচন কি, অসমীয়া জনজীৱনত ইয়াৰ প্ৰভাৱ সম্পৰ্কে চমুকৈ লিখা। তোমালোকে ৰিডিং পঢ়ি ল'বা। ৰিডিং পঢ়িলে তোমালোকে আয়ত্ত আহি যাব কেনেকুৱা হয় ডাকৰ বচনটো। তো আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো তোমালোকৰ ফাইনেল এক্সামত এইটো অহাৰ অতিকৈ চান্স থাকে। সাঁথৰ কি, উদাহৰণ দি ইয়াৰ গুৰুত্ব চমুকৈ ব্যাখ্যা কৰা। সাঁথৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, যিহেতু তোমালোকে ইয়াত ইনকলুড দিয়া আছে, তোমালোকে চাই লোৱা। ইয়াত আছে লাষ্টত আৰু সাঁথৰ এইটো। তো এইটো লাষ্টৰ প্ৰশ্ন হয়, তোমালোকে কিন্তু পঢ়িয়ে যাবা। এইটো আহিছে, যোৱাবাৰ আহিছে। এইটো মই দেখুৱাই আছোঁ প্ৰশ্নটো, মানে উত্তৰটো। এইখিনি সাধুকথা বললে কি বোঝায়, লোকসাহিত্য হিসাবে সাধুকথাৰ বৈশিষ্ট্যসমূহ বিচাৰ কৰা। তোমালোকে সাধুকথা বললে কি বুজায়, তো তোমালোকে ক্লাছত বুজিয়ে পাইছা। আৰু লোকসাহিত্য হিচাপে সাধুকথাৰ বৈশিষ্ট্যবিলাক তোমালোকে পইণ্ট হিচাপত লিখি ল'বা, প্ৰায় 10টামান লিখি ল'বা, তোমালোকৰ হৈ যাব। সাধুকথা লিখি মানে ইয়াততো মানে ব্যাখ্যা হিচাপে দিয়া আছে, তোমালোকে কিন্তু পইণ্ট হিচাপত লিখিবা। পইণ্ট হিচাপত লিখিলে মনত থাকে আৰু লগতে মাৰ্ক ফুল পোৱা যায়। তো এইখিনিয়ে আৰু নাই। তো ইয়াৰ পিছত তোমালোকৰ অসমীয়া লিপিৰ পৰিচয়, এইটো তোমালোকৰ BA 4th ছেমিষ্টাৰৰ মেজৰ পেপাৰৰ পূৰা কি কোৰ্ছ হয়, তোমালোকৰ বাধ্যতামূলক কোৰ্ছ হয়। এইখিনিও তোমালোকে যদি লাগে তোমালোকে কমেণ্টত জনাই দিবা, মই অসমীয়া লিপিৰ পৰিচয় কিন্তু দি দিম। তো থেংক ইউ। তোমালোকে নতুন হ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, আৰু তোমালোকে যি লাগে তোমালোকে কমেণ্ট কৰি যাবা, মই দি দিম।